এতিয়াও বহু লোক ঘৰলৈ ঘূৰি যাব পৰা নাই কিয়নো এতিয়াও বহু লোক এতিয়া যি আশ্ৰয় শিবিৰ সেই আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ যি বনগাঁও সেই বনগাঁৱত উপস্থিত আছোঁ আৰু বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়তো দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগতো এইসকল লোক এতিয়া উজাগৰে কটাইছে কাৰণ তেওঁলোকৰ যি হেঁপাহৰ ঘৰটো এতিয়াও পানীৰ তলত যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে উজাগৰি সেই ঘৰৰ চিন্তাত বা ঘৰত এৰি থৈ অহা বয় বস্তুখিনিৰ চিন্তাত তেওঁলোকে ৰাতিৰ সময়খিনি পাৰ কৰিবলগীয়া হৈছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ মনৰ কথা মই তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা কিছু জানিবলৈ যত্ন কৰিম আপোনাৰ কাষলৈ আহিছোঁ এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে দেখিছেগৈ নে কেনেকুৱা অৱস্থা দেখিছোঁগৈ যেনে তেনে নাওলৈ গৈছোঁ গৈ দেখিছোঁ ইমানেই দুখ লাগিছে আপোনালোকৰ আগত মই ক'ব মানে ভাষা নাই মই কথাৰে ক'বলৈ মানে আমি যিহেতু আমি একো বয় বস্তু সামৰিবই নাপালোঁ তৎকালীনভাৱে ইমান স্পীডত পানীটো আহি আমাৰ ঘৰৰ ভিতৰত সোমালে সকলো বয় বস্তু গৰু ছাগলী হাঁহ পাৰৰ পৰা আদি কৰি বিচনালৈকে খেতি পথাৰ সকলোখিনি ধ্বংস কৰি লৈ গ'ল আমাৰ ইয়াৰ কণ কণ ল'ৰা ছোৱালীলৈ আজি আমি 11-12 দিন হ'ল শিবিৰত আশ্ৰয় লৈ থকা বনগাঁও হাইস্কুলত যিহেতু আমাৰ বহুত দুৰ্দশা আমি মুখেৰে কৈ আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক পুঁজি আগবঢ়াইছে আমি তেওঁক ধন্যবাদ দিছোঁ যিহেতু তেওঁ আমাৰ বাবে ইমানখিনি কৰাৰ বাবে তেওঁক আমি মুখেৰে বুজাব নোৱাৰোঁ তাৰ উপৰিও যিহেতু এজন মানুহৰ হাজিৰাৰ আজিকালি 500-600 টকা 10-15 হাজাৰ টকাৰেনো আমাৰ ঘৰখন হ'ব জানো নহয় তথাপিও যদি তেওঁ অকণমান আৰু বেছিকৈ কিবা অকণমান প্ৰথম অৱস্থাত ঘৰটো চাফ চিকুণ কৰিবৰ কাৰণে দিছে হয় বাৰু তথাপিও আমাৰ মানে কণ কণ ল'ৰা ছোৱালীলৈ যিহেতু আমাৰ লাগতিয়াল বস্তু সকলোখিনি পানীয়ে উটুৱাই নিলে ইমানেই ভয়ংকৰ পানী আমি আজিলৈকে এনেকুৱা ভয়ংকৰ পানী দেখাই নাই এতিয়াও ধৰক আজি 3-4 মাহলৈকে আমাৰ বনগাঁৱৰ নিজৰ ঘৰখনলৈ যাবলৈ আমাৰ কাৰো মানে সাধ্য নাই যিহেতু পলসেই পৰিছে ৰাস্তাত এৰা থুকে মানে তেনেকুৱা অৱস্থাত আমি এই কণ কণ শিশুসকলক লৈ কেনেকৈ বনগাঁও নিজৰ ঘৰখনলৈ যাম আপোন ঘৰখন আমাৰ জানো আজি ভাল লাগিছে নিজৰ ঘৰখন মৰমৰ ঘৰখন এৰি থৈ হাইস্কুলত শিবিৰ পাতি থাকিবলৈ পকাত পৰি থাকিবলৈ তথাপিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাকৰ যোগেদি নিউজ চেনেলৰ যোগেদি আমি জনাইছোঁ তেওঁ আমাক যি সহায় কৰিছে তাতোতকৈ যাতে অকণমান বেছিকৈ সহায় কৰি সঁচাকৈ আমি ক'বলৈ বহুত লজ্জিত হৈছোঁ আমাৰ গাঁওখন বহুত বানত বিধ্বস্ত হয় মানে কি আজি বহুত বছৰৰ পৰা একেৰাহে এনেকুৱা পানী হৈয়ে থাকে এতিয়া বৰ্তমান আমি ঘৰলৈ যাবও পৰা নাই আমাৰ পলসে গোটেই ঘৰ আৱৰি আছে মনত পৰিছে কেলৈ নপৰিব বহুত মনত পৰিছে আমি কণ কণ ল'ৰা ছোৱালীলৈ স্কুলত শিবিৰ পাতিবলগীয়া হৈছে একো বচাব নোৱাৰিলোঁ ল'ৰা ছোৱালী কিতাপ পত্ৰ চব উটি গুচি গ'ল বানপানী উটুৱাই লৈ গুচি গ'ল গৈছিলোঁ কিন্তু চাফা অলপ কৰিলোঁ অলপ কৰিব পৰা নাই পূৰা ঘেল বস্তু কানি চবতে সোমাব পৰা নাই ধন্যবাদ জনাইছোঁ আৰু এয়া পৰিৱেশ আৰু মই কৈছোঁৱেই যে স্থানীয় ৰাইজ সকলো যিসকল লোক আচলতে বানগ্ৰস্ত তেওঁলোক আহি পথৰ কাষত এই ধৰণে থাকিবলগীয়া অৱস্থা সৃষ্টি হৈছে বা আশ্ৰয় শিবিৰত থাকিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে কি লোকচান হ'ল কিবা বচাব পাৰিলেনে কওকচোন ঘৰৰ বস্তু মানে চব সম্পূৰ্ণ গ'লেই একো বচাব নোৱাৰিলোঁ গৰু ছাগলী আছিলে কুকুৰা পোৱালি আছে কুকুৰা পোৱালি মৰিলেই গৰু ছাগলী যেনে তেনে আনিলোঁগৈ পানী মানে এদিন শুকাইছিলে তাৰপিছত আকৌ বাঢ়ি গ'ল সেই তেতিয়া গৰু পোৱালি আনিলোঁ কিন্তু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বানপানী আমাৰ এইটো কেন্দ্ৰীয় শিবিৰ হয় প্ৰথম আমাৰ প্ৰত্যেকবাৰে হয় শিৱসাগৰত এইবাৰহে হৈছে ডাঙৰ পানী আমাৰ এফেক্টেড এৰিয়া প্ৰথমে আমাৰ বনগাঁওখনৰ আপোনাৰ এটা কথা কওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দিছে ধন্যবাদ দিছোঁ তেওঁৰ ৰেচনটো দিছে আমাক বিধায়কৰ পৰাও পাইছোঁ আমাৰ আজমল ফাউণ্ডেশ্যনৰ পাইছোঁ আমি চবৰ পৰা পাইছোঁ কিন্তু কম পৰিমাণে যিকেইটা বস্তু আছে সেইকেইটা পাইছোঁ আমাৰ ৰাইজ চলিবলৈ মানে এতিয়া আমি এমাহক আমি ঘৰলৈ যাব নোৱাৰোঁ আমাৰ ঘৰত মানে এককাল পলস ৰাস্তাতে ঘৰৰ ভিতৰত কিমান হ'ব সেইটো আপোনালোকে এদিন গৈ যদি আমাৰ গাঁৱত ভিজিট কৰে আপোনালোকে নিজেই গম পাব তেতিয়া এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া মামাই আঁচনি লৈছে সকলোকে কিতাপ কিনিবৰ কাৰণে বা এইখিনি সুবিধা দিছে কাইলৈ কিতাপ আহি পাবহি গুৱাহাটীৰ পৰা পঠাই থকা হৈছে এই মুহূৰ্তত তোমাৰ কি ক'বা আচলতে পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন তথা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক 1000, 3000 আৰু 5000 টকাকৈ যি আৰ্থিক সাহায্য দিব বিচাৰিছে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ উপৰি আমি এটা কথা ক'ব লাগিব যে এখন কিতাপৰ দাম বৰ্তমান সময়ত 500 টকা তেনে ক্ষেত্ৰত 6খন কিতাপতে 3000 টকা গুচি যাব সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ইয়াতকৈ কিছু পৰিমাণৰ আৰ্থিক পুঁজি বৃদ্ধি কৰিলে আমি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ম ধন্যবাদ জনাইছোঁ আৰু কোনোবাই মই তেওঁলোকৰ ওচৰলৈ গৈছোঁ
বাইদেউ আৰু কি ক'ব কেনেকুৱা অৱস্থা আমি মানে ইমানেই অসুখীয়া আমি ঘৰৰ কথা ভাবিলে কোনো মূৰ নোপোৱা লেখীয়া লাগিছে আৰু ঘৰলৈ যাবলৈ আমাৰ লেখীয়া মানুহৰ সাহসেই নাই তাকে যদি আমাক ভালকৈ এটা সুবিধা দিয়ে কি প্ৰয়োজন আছে এতিয়া আপোনালোকক আমাৰ সকলো মানে কি আছে এতিয়া আমি ইয়াত খাবলৈ ববলৈ পাইছোঁ কিন্তু ঘৰলৈ গ'লে আমি কি পাম মানে কি দিলে আমাক ভাল হ'ব তেওঁ নিজে যেতিয়া অকণমান যদি দায়িত্ব লয় আমি বহুত ভাল পালোঁ বুলি ভাবিছোঁ মই আৰু আছে ইয়াৰ স্থানীয় ৰাইজ ভণ্টি আহাচোন তোমাৰ কি ঘৰত বস্তু কিবা কিতাপ পত্ৰ কিবা উঠি গৈছে মোৰ চব কিতাপ পত্ৰ উঠি গৈছে তথাপিতো মই মানে কিতাপ পত্ৰ চব উঠি গৈছে আৰু কিতাপ পত্ৰবিলাক উঠি গৈছে আৰু আমাৰ দেখিছোঁ আৰু ক'ব লাগিব এই ধৰণে মই ক'ম যে শিৱসাগৰৰ বনগাঁও ভাটি বনগাঁৱত থকা যি আশ্ৰয় শিবিৰ সেই আশ্ৰয় শিবিৰটো এতিয়া বহু লোকে নিজৰ ঘৰখনলৈ মনত পেলাইছে আৰু সকলোৱে এটাই আশা কৰিছে যে চৰকাৰে ইতিমধ্যে যি ব্যৱস্থা কৰিছে বা মুখ্যমন্ত্ৰী মহোদয়ে যি আঁচনি লৈছে সেই আঁচনি তেওঁলোকে আশা প্ৰকাশ কৰিছে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু এয়া পৰ্যাপ্ত নহয় পৰৱৰ্তী সময়ত তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা অধিক এই বান সাহায্য তেওঁলোকে আশা কৰিছে হয় ক'বলগীয়া আছে নেকি আবাৰ এইডোখৰলৈ চমুকে কওক কি ক'ব লাগিব হয় আমাৰ ভাটিবনগাঁও সকলো ৰাইজ খেতিতে জড়িত হৈ থাকে গোটেই খেতি এতিয়া মানে চাবলৈ গ'লে কঠীয়া এডালো বচা নাই গোটেই পলসে পুতি দিলে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ খেতিয়কসকলৰ কাৰণে অকণমান যি সহায় সহযোগ আগবঢ়ায় তাত আমি আনন্দিত হ'ম কাৰণ আমাৰ গোটেই গাঁওখন আমাৰ খেতি ইতিমধ্যে চৰকাৰে ব্যৱস্থা কৰিছে সেই গোটেই কথাখিনিত ইতিমধ্যে জৰীপ হ'ব জৰীপ হোৱাৰ পিছত সকলোৱে যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে হ'ব বুলি তেওঁ ইতিমধ্যে জনাইছে ধন্যবাদ মই সেইটো কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ভাটিবনগাঁও ৰাইজক ছাৰ তুমি এইপিনে তোমাৰ কি নষ্ট হৈছে বানত কিবা কিবি নষ্ট হৈছে নেকি তোমাৰ বেগত কিতাপ আছিলে কিতাপ উঠিলে হাঁহ ছাগলী কুকুৰ মেকুৰী চব মানে নষ্ট হ'ল সেয়াই এতিয়া তোমালোকক কিতাপ দিম বুলি কৈছে মামাই কি ক'বা এতিয়া হৈ যাব নে ভাল লাগিছে নে ভাল লাগিছে আৰু কিবা কিবি লাগিব নেকি তোমালোকক বেগ লাগিব ইউনিফৰ্ম লাগিব কিতাপ ফলি সেইবিলাক লাগিব তুমি কোৱাচোন তোমাৰ কিবা লাগিব নেকি লাগিব কি লাগিব তোমাৰ কিতাপ ফলি বেগ কম্পাছ ৰবৰ ইউনিফৰ্ম লাগিব আগত থকাবোৰ গুচি গ'ল চব পানীত সব গুচি গ'ল একো নাই এতিয়া বেগ লাগিব আৰু কি গুচি গ'ল মেকুৰী কুকুৰ গৰু ছাগলী তোমাৰ কয়লা আছিলে কেইটা পোৱালি আছিলে 16টা আছিলে গোটেইকেইটা গুচি গ'ল কেইটামান আছে কেইটামান গুচি গ'ল এতিয়ালৈ মনত পৰিছে এজনে কৈ দিছে নক'ব তেওঁলোকক ক'ব দিলেও আমি সুধিছোঁ নহয় তোমাৰ কি নাম নমস্কাৰ মোৰ নাম আদৰ্শিনী দাস তোমাৰ কিবা পানীত উঠি গ'ল কি উঠি গ'ল কিতাপ ফলি ইউনিফৰ্ম বেগ এতিয়া তোমালোকে ইয়াত আশ্ৰয় শিবিৰত আছাহি ঘৰলৈ মনত পৰিছে নাই পৰিছে বস্তু বোলে মনত পৰিছে মামাই কৈছে ন কিতাপ দিব আকৌ আৰু বস্তু দিব কেনেকুৱা লাগিছে শুনি ভাল লাগিছে নে ভাল লাগিছে আৰু কিবা কিবি লাগিব নি নালাগে একো নালাগে অকল কিতাপ পত্ৰ দিলেই হ'ব